ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ আৰু আজিৰ এই ভিডিঅ'টিত তোমালোকৰ নৱম শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ অনুশীলনী 1.3 অংকবোৰ লৈ আহিছোঁ। 7 নম্বৰত আছে তিনিটা সংখ্যা লিখা যাৰ দশমিক বিস্তৃতি অবিৰত আৰু অপুনৰাবৰ্তিত। 7 নম্বৰ এনসাৰটো চাওঁ, লিখিম 0.23। আমাক কি কৈছে? অবিৰত আৰু অপুনৰাবৰ্তিত, তাৰমানে এই 2-3টো আকৌ ৰিপিট হ'ব নোৱাৰিব। এই 2-3 লিখিলোঁ, তাৰপিছত আমি ইয়াক আকৌ এনেকৈ লিখিব পাৰিম 0-2-3। ইয়াক আকৌ লিখিব পাৰিম 0-0-2-3। আকৌ লিখিব পাৰিম 0-0-0-2-3। এই 2-3টো কি হৈছে? অপুনৰাবৰ্তিত হৈছে। চোৱা, এই 2-3টো ৰিপিট হোৱা নাই। 2-3 লিখিলোঁ, আকৌ 0-2-3 লিখিলোঁ, আকৌ 0-0-2-3 লিখিলোঁ, আকৌ 0-0-0-2-3 লিখিলোঁ। এই 2-3টো হ'ল অপুনৰাবৰ্তিত। ডট ডট। তিনিটা সংখ্যা লিখিব দিছে, আৰু এটা লিখোঁ 0.01। এতিয়া লিখিবলৈ আকৌ কি কৰিম? 0-0-1, আকৌ 0-0-0-1। এই 0-1টো অপুনৰাবৰ্তিত হৈছে। প্ৰথম লিখিলোঁ আমি 0-1, তাৰপিছত আকৌ কি কৰিলোঁ? 0-0-1 দিলোঁ, তাৰপিছত আকৌ 0-0-0-1 দিলোঁ। ডট ডট। আৰু এটা লিখোঁ 0.2। ইয়াক আকৌ কি লিখিব পাৰিম? 0-2। আকৌ কি লিখিব পাৰিম? 0-0-2। আকৌ লিখিব পাৰিম 0-0-0-2। এইটো অপুনৰাবৰ্তিত হৈছে। চোৱা, একেটা সংখ্যাই বাৰ বাৰ ৰিপিট হোৱা নাই। আমি কি লিখিলোঁ? প্ৰথম 2 লিখিলোঁ, তাৰপিছত আকৌ লিখিলোঁ 0-2, তাৰপিছত আকৌ লিখিলোঁ 0-0-2, তাৰপিছত আকৌ লিখিলোঁ 0-0-0-2। এনেকৈ গৈ থাকিব। তোমালোকে যিকোনো সংখ্যা লিখিব পাৰিবা, খালি সংখ্যাকেইটা অপুনৰাবৰ্তিত হ'লেই হ'ল। আমাক যিহেতু তিনিটা সংখ্যা লিখিব দিছিলে, তো আমি তিনিটা লিখিলোঁ। তোমালোকে আৰু বেলেগো লিখিব পাৰিবা। মই এই তিনিটাই লিখি দিছোঁ। এইটো আছিল 7 নম্বৰ এনসাৰ। 8 নম্বৰত 5/7 আৰু 9/11ৰ মাজত থকা তিনিটা বিভিন্ন অপৰিমেয় সংখ্যা লিখিব দিছে। প্ৰথমে আমি 5/7ৰ দশমিক বিস্তৃতি উলিয়াই লওঁ। এতিয়া 5ক 7ৰে হৰণ কৰিলে কি হয় চাওঁ। 5 হৰণ 7। এতিয়া 5ক 7ৰে হৰণ নাযায়, আমি কি কৰিম? ইয়াত দশমিক দি দিম। দশমিক দিয়াৰ লগে লগে ইয়াত কি হৈ যাব? 0। এতিয়া 7 × 7 কৰিলে কিমান হ'ব আমাৰ? 49। 7 × 7 কৰিলে হ'ব 49। কি হ'ব? 10, 10ৰ পৰা 9 গ'লে কিমান হ'ব? 1। এতিয়া আকৌ নাযায়, ইয়াত 0 এটা দিম। কিমান হ'ব? 1, 7, 3। এতিয়া আকৌ নাযায়, আমি 0 দিম। 0 দিয়াৰ লগে লগে 7 × 4 কৰিলে কিমান হৈ যাব? 28। 7 × 4 কৰিলে কিমান হ'ব? 28। কিমান হ'ব? 2। আকৌ নাযায়, 0 দিম। 7 × 2 কৰিলে কিমান হ'ব আমাৰ? 14। 7 × 2 কৰিলে কিমান হ'ব? 14। 10, 6। আকৌ নাযায়, আমি 0 দিম। এতিয়া 7 × 8 কৰিলে কিমান হ'ব আমাৰ? 56। 7 × 8 কৰিলে কিমান হ'ব? 56। 56, 10, 6 কিমান হ'ব? 4। আকৌ নাযায়, 0 দিলোঁ। 7 × 5 কৰিলে কিমান হ'ব আমাৰ? 35। 7 × 5 কৰিলে কিমান হ'ব? 35। তো কিমান হ'ব? 10, 5। এতিয়া এই আকৌ কি হ'ব? এই আগৰ সংখ্যাখিনি কি হ'ব? ৰিপিট হ'ব। ইয়াত 5 হৈছে, 0 হ'ব। এই আগৰ সংখ্যাখিনি কি হ'ব? ৰিপিট হৈ হৈ গৈ থাকিব। তো আমি লিখিম 5/7 মানে কি লিখিব পাৰিম? 0.714285 ডট ডট।
এতিয়া 9ক 11ৰে হৰণ কৰিলে আমাক হৰণ নাযায় আমি ইয়াত কি কৰিম পইণ্ট এটা দিম পইণ্ট দিয়াৰ লগে লগে ইয়াত কি হৈ যাব 0 হৈ যাব 0 হৈ গ'লে কিমান হ'ব আমাৰ 11 * 8 কৰিলে কিমান হ'ব 88 11 * 8 কৰিলে কিমান হ'ব 88 ইয়াত কিমান যাব 10 10ৰ পৰা 8 গ'লে কিমান হ'ব 2 যে 2ৰ ভিতৰত নাযায় আকৌ 0 দিম যেটো আমাৰ পইণ্ট দিয়াই আছে তে কিমান যাব 1 তে কিমান হ'ব 10 10ৰ পৰা 1 গ'লে কিমান হ'ব 9 নাযায় আমাৰ দশমিক দিয়া আছে ইয়াত আকৌ 0 দিলো 0 দিলে কিমান হ'ব 11 * 8 কৰিলে কিমান হ'ব 88 হ'ব 88 কিমান হ'ব 10 10ৰ পৰা 8 গ'লে কিমান হ'ব 2 এতিয়া আমাৰ এই সংখ্যাটো আকৌ ৰিপিট হৈ আছে 2 নাযায় দশমিক দিয়া আছে যেটো আমি কি কৰিম 0 দিম আকৌ কি হ'ব 1 হ'ব 11 কিমান হ'ব 10 10ৰ পৰা 1 গ'লে কিমান হ'ব 9 এই সংখ্যাখিনি আমাৰ আকৌ ৰিপিট হৈ গৈ থাকিব আমি লিখিম 9ক 11ৰে হৰণ কৰিলে কিমান ওলাল আমাৰ 0.818181 এনেকৈ ডট ডট গৈ থাকিব এতিয়া এই 71 আৰু 81ৰ মাজত তিনিটা অপৰিমেয় সংখ্যা আমাৰ লিখিব দিছে 71 আৰু 81ৰ মাজত যিকোনো তিনিটা অপৰিমেয় সংখ্যা তোমালোকে লিখিলেই হ'ব লিখোতে চাবা যে 71 আৰু 81ৰ মাজত যিকোনো তিনিটা অপৰিমেয় সংখ্যা তোমালোকে লিখিবা লিখোতে চাবা যে সংখ্যাটো যাতে ৰিপিট নহয় ৰিপিট হ'লে নহ'ব এতেকে 5/7 আৰু 9/11 11ৰ মাজত থকা তিনিটা অপৰিমেয় সংখ্যা হল লিখিম 0.720 আকৌ 7200 আকৌ লিখিম 7200 ডট ডট ইয়াত চোৱা 720 আকৌ 7200 আকৌ 7200 আমাৰ সংখ্যাটো কিন্তু ৰিপিট হোৱা নাই আমাক কি কৈছে 71 আৰু 81ৰ মাজত অপৰিমেয় সংখ্যা লিখিব দিছে গতিকে 71 আৰু 81 আমি লিখিব নোৱাৰিম এই দুটা বাদ দি আমি বেলেগ লিখিব পাৰিম 72 এনেকৈ লিখিব পাৰিম আৰু লিখিব পাৰিম 0.751 আকৌ লিখিব পাৰিম 0751 আকৌ লিখিব পাৰিম 00751 ডট ডট আৰু লিখিব পাৰিম 0.790 7900 79000 ডট ডট আমাৰ যেহেতু 71ৰ পৰা 81ৰ ভিতৰত লিখিব দিছে 79 লিখো আমি 80 লিখিব পাৰিম 80 লিখিব পাৰিম 0.80 আকৌ 800 আকৌ 8000 ডট ডট
তোমালোকে আৰু বেলেগ লিখিব পাৰিবা ইয়াত 3টা লিখিব দিছে মই 4টা লিখি দিছোঁ ইয়াৰ যিকোনো 3টা লিখিলেও হ'ব নাইবা তোমালোকে ইয়াৰ বেলেগ লিখিলেও হ'ব খালি চাবা লিখোতে সংখ্যাটো যাতে ৰিপিট নহয় তো এইটো হ'ব 8 নম্বৰৰ এনসাৰ 9 নম্বৰত আছে তলৰ সংখ্যাকেইটাক পৰিমেয় আৰু অপৰিমেয় হিচাপে শ্ৰেণী বিভক্ত কৰা তলত কিছুমান সংখ্যা দিয়া আছে এটা পৰিমেয় হয় নে অপৰিমেয় হয় ইয়াক শ্ৰেণী বিভক্ত কৰিব দিছে তে 9 1 নম্বৰ দিছে √23 এতিয়া √23 টো আমাৰ পৰিমেয় হয় নে অপৰিমেয় হয় এটো আমাৰ উলিয়াব লাগিব যেটো 23 টো আমাৰ কি হয় এটা পূৰ্ণবৰ্গ সংখ্যা নহয় এবাৰ আৰু এটা মনত ৰাখিব পাৰিবা তোমালোকে যে বৰ্গমূলৰ ভিতৰত মৌলিক সংখ্যা থাকে সেই সংখ্যাটো সদায় অপৰিমেয় সংখ্যা হয় যেহেতু 23 টো এটা মৌলিক সংখ্যা নম্বৰটো হ'ব অপৰিমেয় অপৰিমেয় এটা 9 ৰ 2 নম্বৰত আছে √2 to 5 তো আমি √2 to 5 ক ভাঙি লিখিব পাৰিম √2 to 5 ক আমি লিখিব পাৰি 15 into 15 into 15 ইকুৱেল টু কিমান হ'ব আমাৰ 15 টো এটা পৰিমেয় সংখ্যা গতিকে আমি লিখিম এতেকে পৰিমেয় এটো হল 9 ৰ 2 নম্বৰ আনসাৰ 9 ৰ 3 নম্বৰত আছে 0.3796 এই সংখ্যাটো আগফালে আৰু নাই এইটো সংখ্যাটো কি হৈছে পৰিসমাপ্ত ইয়াত দশমিক বিস্তৃতি পৰিসমাপ্ত সংখ্যা সদায় কি হয় পৰিমেয় সংখ্যা হয় এইটো হ'ব পৰিমেয় এইটো আছিল 9 ৰ 3 নম্বৰ আনসাৰ মই আকৌ এবাৰ কৈ দিছো যে 0.3796 এইটো সংখ্যাৰ কি হল পৰিসমাপ্ত আৰু পৰিসমাপ্ত সংখ্যা সদায় পৰিমেয় সংখ্যা হয় 4 নম্বৰত আছে 7.478 আকৌ 478 এই সংখ্যাখিনি কি হৈছে ৰিপিট হৈছে আমি জানো অবিৰত পুনৰাবৃত্তি সংখ্যা থাকিলে এই সংখ্যা সদায় কি হয় পৰিমেয় সংখ্যা হয় তো এটো হ'ব পৰিমেয় এটো হ'ব 4 নম্বৰৰ এনসাৰ সংখ্যাখিনি যদি কি হয় ৰিপিট হয় অবিৰত হ'ব পাৰে কিন্তু যদি সংখ্যাটো ৰিপিট হৈ থাকে তেতিয়া কি হ'ব সেই সংখ্যাটো সদায় পৰিমেয় সংখ্যা হ'ব যেনেকৈ 7.478 আকৌ 478 আকৌ 478 এনেকৈ ডট ডট গৈ আছে তো এইটো হল আমাৰ পৰিমেয় 9 ৰ 5 নম্বৰ আছে 1.101 আকৌ 001 আকৌ 0001 আকৌ 0001 এই সংখ্যাটো কি হৈছে অবিৰত হৈছে কিন্তু পুনৰাবৃত্তি হোৱা নাই গতিকে পুনৰাবৃত্তি নোহোৱা সংখ্যা কি হয় সদায় অপৰিমেয় পুনৰাবৃত্তি নোহোৱা সংখ্যা কি হয় সদায় অপৰিমেয় সংখ্যা এটা আমাৰ মনত ৰাখিলে হ'ল মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি ভিডিওটো ইমানে আছিলে তোমালোকে যদি মোৰ চেনেলটোত নতুন আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা লাইক কৰিবা কমেন্ট কৰিবা আৰু বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিবা